ভৱিষ্যতে কি কৰিম? ভৱিষ্যতে তো কেঁচুৱা মাক হ'বি। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰো ভাল। মই বহুত দিনৰ মূৰত আজি নতুনকৈ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু মোৰ লগতে এতিয়া ভণ্টিও আহিব, মানে মই কেইটামান ভণ্টিক প্ৰশ্ন কৰিম আৰু তাইও মোক প্ৰশ্ন কৰিব। আচলতে মোৰ কথা মই তাইক সুধিম, তাইৰ কথা মোক সুধিব, কিন্তু তাই নাজানে সেইটো কথা। এতিয়া ভণ্টিক মাতিম, তাই আহিব। তেনেহ'লে ভিডিঅ' চাই থাকক। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তাইক মাতি লওঁ। অ' ভণ্টি, ভণ্টি, এতিয়া ভণ্টি আহি গ'ল। মাতি মাতি মোক বিকাই গ'লগৈ। তাইক মাতি আনিছোঁ, এতিয়া তাইক সুধিম। তই মোক সুধ। কাৰ বিষয়ে দিম? তোৰ নিজৰ বিষয়ে মোক মই সুধিম। মোৰ বিষয়ে মই কি খাই ভাল পাওঁ? ফাৰ্ষ্ট টাইম চানা। কি চানা? চানাটো ভাল পাওঁ। মই কি চানা ভাল পাওঁ বেছি? ডাল। আৰু তাৰপিছত এবাৰ মই সুধিম। মই মাৰ ঘৰত থাকি ভাল পাওঁ নে ককাৰ ঘৰত থাকি ভাল পাওঁ বেছি? ককা ঘৰত। এটা তই সুধ। মই কি কৰি ভাল পাওঁ? তই কি কৰি ভাল পাওঁ? এনেই থাকি ভাল পাওঁ। আপুনি কওক। মই জুলাইত ক'ত যাম? গুৱাহাটী। এবাৰ মই ক'ম। মই বেছি কাক ভাল পাওঁ? ঘৰৰ মানুহ কাক ভাল পাওঁ বেছি? মা। মা। এবাৰ আপুনি। মই দাদাক কিমান ভাল পাওঁ? দাদাক অকণমান, বেছি নহয়। শুনিলে দিব, অকণমান শুনিলে দিব। এনে কৈছে বহুত ভাল পাওঁ দেই, চাই আছে যদি। তাৰপিছত এবাৰ তই সুধ। মই বিয়া পাতি যাম নে পলাই যাম? বিয়া পাতি যাবি। ক'ত যাম বিয়া পাতি? ক'ত পলাই যাম? বিয়া পাতি ক'লৈ যাবি? তই যাক ভাল পাওঁ তালৈ যাবি, কালৈ যাবি? মই কি কৰি ভাল পাওঁ? মোবাইল চাই। নহয়, মই কামো কৰোঁ গাইজ। এনে কৈছে। গাইজ বেছি মোবাইল চাই ভাল পায় দেই, ৰিলচ বনাই। তাৰপিছত আৰু এবাৰ তই সুধ। মই ফাৰ্ষ্ট কাক ভাল পাইছিলোঁ? দেৱজিৎ। দেৱজিৎক ভাল পাইছিলে দেই। কিমান দিন ভাল পাইছিলোঁ? 3 বছৰমান। গাইজ এনেই কৈছে দেই। মই ঘৰখনৰ ভিতৰত কাক ভাল পাওঁ? আমাৰ মাৰ ঘৰত। ককা ঘৰত নে মাৰ ঘৰত? তই ক কোন ঘৰত ভাল পাওঁ? ককা ঘৰত ককাহঁতৰ মাক আৰু মাহঁতৰ ঘৰত ভাইটি। মায়ে চাই আছে যদি দিব মোক। তাৰপিছত আৰু মই কি খাই ভাল পাওঁ? ভাত খাই। এনেই জিতি বস্তু খাই ভাল লাগে। ভাত ইমান ভাল নালাগে। এবাৰ তই সুধ। কি সুধিম? পাহৰিয়ে গৈছোঁ নহয়। মই বৰ্তমান কি কৰি আছোঁ এতিয়া? এনেই। বৰ্তমান তাই এতিয়া এনেই আছে। এনেই কৈছোঁ, ধেমালি কৰিছোঁ দেই। ভৱিষ্যতে কি হ'ব মই নাজানিছোঁ এতিয়া। মই কি পিন্ধি ভাল পাওঁ? মেখেলা চাদৰ। এতিয়া বোৱাৰী হ'লে যেতিয়া মেখেলা চাদৰ পিন্ধিব লাগিব।